হেল্ল' বন্ধু বান্ধৱীসকল যি কি নহওক আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। সেয়া হ'ল আমি কেনেকৈ লাৰ্ণাৰ লাইচেন্সখন ডাউনলোড কৰি ল'ব পাৰোঁ। তো ইয়াৰ কাৰণে ফাৰ্ষ্ট টাইম আমি কি কৰিম, যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ম। তো মই খুলি ল'লোঁ ক্ৰ'ম ব্ৰাউজাৰ। খোলাৰ পিছত চাৰ্চ বাৰত মাৰি দিলোঁ পৰিবহণ বুলি, আৰু আমাৰ লগে লগে নেক্সট পেজ এটা খুলি আহিল। তাতে চাওক ড্ৰাইভাৰ লাৰ্ণাৰ লাইচেন্সৰ এটা অপশ্যন আছে, মৰত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট পেজ এটা খুলি আহিলে। হোম পেজটো পৰিবহণ। তো ইয়াৰ পিছত লাৰ্ণাৰ লাইচেন্স অপশ্যন লাষ্ট ফাৰ্ষ্টত 6 নম্বৰ লাগে। 6 নম্বৰত আছে চাওক প্ৰিণ্টিং লাৰ্ণাৰ লাইচেন্স ফ্ৰম 3, তাতে ক্লিক কৰি দিম। ক্লিক কৰাৰ লগে লগে চাওক নেক্সট পেজ এটা খুলি আহিলে। প্ৰচিড কৰি দিলোঁ। প্ৰচিড কৰাৰ লগে লগে 3টা অপশ্যন আছে ইয়াত, এপ্লিকেশ্যন ৱাইজ, লাৰ্ণাৰ লাইচেন্স ৱাইজ আৰু মোবাইল নাম্বাৰ দি। তো মই কি কৰিম, এপ্লিকেশ্যন ৱাইজ দি ডাউনলোড কৰি ল'ম। ঠিক আছে। তো এতিয়া আমি কি কৰিম, ছাবমিটত ক্লিক কৰি দিম। OTP এটা গুচি যাব ৰেজিষ্টাৰ মোবাইললৈ, সেয়া আমি ইয়াত ইনপুট কৰি দিম। OTPটো আমি ইনপুট কৰিলোঁ, ছাবমিট কৰি দিলোঁ। ছাবমিট কৰাৰ লগে লগে চাওক লাৰ্ণাৰ লাইচেন্সখন ডাউনলোড হৈ গ'ল। ঠিক আছে। আমি এতিয়া প্ৰিণ্ট কৰি ল'ব পাৰোঁ, PDF ছেভ কৰিব পাৰোঁ। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব। নতুন নতুন ভিডিঅ' যেতিয়া আপলোড কৰিম আপোনালোকে ফাৰ্ষ্ট পাই যাব। থেংক ইউ।